হৈছো জেনাৰেল মেথামেটিক্সৰ যেহেতু কম্পিটিটিভ এক্সাম দিম বুলি ভবা গলে চাব পাৰিব 10 ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ এটা চাব সাপোজ এটো আমাৰ সলভ কৰিম এটোটো মই আগৰ ভিডিও বিলাকত দিছো -3 ওপৰত যদি 0 থাকে তেতিয়া তাৰ মান সদায় 1 হয় তেলে সলভটো এনেকা কৰিলে এটো -3 যেহেতু মিলি আছে এটো কাৰণে -3 এটা ললো সূচকৰ বিদিন আমি এটো প্লাস হ'ব লাগে এনেকা যদি ইনটু থাকে তেতিয়ালে প্লাস হয় তেতিয়ালে এটো মই প্লাস কৰিলে কিন্তু ইয়াৰ আগত মাইনাস থকাৰ কাৰণে মাইনাসে প্লাসে মাইনাস হল মাইনাসে প্লাসে কি হল মাইনাস হল তাৰ পিছত আমাৰ ইয়াত মাইনাস আছে ইয়াত প্লাস আছে mm কেনসেল হল 1 1 কেনসেল হল 0 থাকিলে তেতিয়ালে -3 পাৱাৰ 0 ভ্যালু কি হ'ব ওপৰত 0 থাকিলে আমাৰ কি হয় 1 হয় 1 আৰু 1 প্লাস কৰিলে কিমান হ'ব 2 হ'ব তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব এ অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এটো সমানুপাতিকৰ মই আগৰ ভিডিও দিছিলো এনেকুৱা এটা তবে এটো আমি এটো অপচন শুদ্ধ হ'ব যেহেতু বাকি কেটা চাব নালাগে কেনেকা এটো অপচন শুদ্ধ হ'ব এটো চাব 8/13 তাৰ পিছত ইয়া 21:35 তেতিয়ালে এটো আমি অনুপাতটো আমি ভগ্নাংকলৈ নিব পাৰো তেতিয়ালে ইয়াক আমাৰ কিহেৰে যাব 6 এৰে যাব 6 3 গুণ 18 ইফালে 6 5 গুণ 30 তে ইয়াক 6 এৰে গলে ইয়াকো কিহেৰে যাব লাগিব 6 এৰে যাব লাগিব তাৰ পিছত এটো একি 21/35 ভগ্নাংকত নিলো তাৰ পিছত এতিয়া ইয়াত 7 এৰে 7 3 যা 21 তাৰ 7 5 যা 35 ইয়াক 7 এৰে গলে ইয়াকো 7 এৰে যাব লাগিব তেতিয়ালে 3/5 এটো মিলি গল আমাৰ এটো কি হ'ব সমানুপাত হ'ব এটো নিশ্চয় বুজি পাইছে এটো এটা ৰিভিজন চেপ্টাৰ এটা আছে এটো আছে কিতাবতো আছে কিন্তু স্কয়াৰ আছিল এটো কিউব এটো চাব -2 কিউব ইফালে -2 তিনটা পূৰণ কৰিলে 8 হ'ব তাৰ পিছত -3 তিনটা পূৰণ কৰিলে আমাৰ কি হ'ব 27 -6 তিনটা পূৰণ কৰিলে কিমান হ'ব 2 16 হ'ব তেতিয়ালে আমাৰ এটো আৰু এটো কেনসেল হৈ যায় এটো কেনসেল যেহেতু ৰুট তিনটা আছে এটা -2 নামি আহিলে 3 তাৰ পিছত -6 তাৰ মাইনাসে কি হয় প্লাস হয় তেতিয়ালে 6 আৰু 2 প্লাস কৰিলে -8 হ'ব ডাঙৰ আগত মাইনাস চিন আছে এটো মাইনাসে প্লাসে -8 ৰ পৰা 3 গলে 5 -5 তে ডাঙৰ আগত মাইনাস থকাৰ কাৰণে এটো হ'ব তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব আমাৰ এ অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে তাৰ পিছত এটো এটা মোস্ট ইম্পৰ্টেন্ট দা স্ট্যান্ডার্ড ফর্ম অফ দা স্মলেষ্ট টু দা or very big number is এটো দিয়া আছে where k is of the integer then তেতিয়ালে অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰাথমিক ৰূপটো হল এটো দিয়া আছে তেন্তে k এর মান আমি ইয়াত জানিব লাগিব মই আগৰ প্ৰাথমিক জ্ঞানত দিছিলো অংক আৰু সংখ্যাৰ মাজত ইয়াৰ সম্বন্ধ আছে আমাৰ কিহত আছিল 1 ৰ পৰা 9 লৈকে আমাৰ কি আছিল অংক তাৰ পিছত 0 ৰ পৰা 9 লৈকে আমাৰ কি আছিল আমাৰ সংখ্যা আছিল তেতিয়ালে আমাৰ কি হ'ব ইয়াত চাব ইয়াত দিয়া আছে এটো 1 ৰ পৰা 0 লৈকে ধৰিছে এটোটো হ'বই নোৱাৰে এটো 1 ৰ পৰা 10 লৈকে ধৰিছে এটো হ'ব নোৱাৰে এটো হ'ব যেহেতু 1 ৰ সমান কি বুলি কৈছে 1 ৰ সমান k তকৈ আকৌ কি হ'ব 10 ডাঙৰ তেতিয়ালে তাৰ মান কেটা k এৰ ভ্যালু কেটা কি হ'ব 1 2 3 4 5 6 9 লৈকে হ'ব তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব এটোটো হ'বই নোৱাৰে 1 তকৈ k ডাঙৰ আৰু k তকৈ 10 ডাঙৰ নিশ্চয় বুজি পাইছে একেবাৰে ইজি আহিছে এটো অংক অলপ ক্ৰিটিকেলত দিছে এটো চাব ক্ৰিটিকেল মানে কি একেবাৰে ইজি ছাত্ৰ ছাত্ৰী বুজিবলৈ অলপ অসুবিধা হয় এটো চাব এনেকা ভাঙি ল'ব লাগে ফাৰ্ষ্টত আমি 2 এৰে এটো 8820 বাৰ গল 2 এৰে আকৌ 441 এনেকা ভাঙি লৈ তাৰ পিছত 7 ৰ আমাৰ 2 কেটা পালো আমি 3টা পালো 3 দুটা পালো 5 এটা পালো 7 দুটা পালো তাৰ পিছতে আমাৰ কি হ'ব 17 ৰ এটো ভ্যালুটো দিয়া আছে আমাৰ যেহেতু কিতাপত দিয়া আছে পেপাৰত দিয়া আছে আমাৰ এটো পাৱাৰত দিয়া আছে ইয়াৰ ভ্যালুটো এটো পাৱাৰত দিয়া আছে তেতিয়ালে আমাৰ a এৰ ভ্যালু কিমান হ'ব ইয়াত a এৰ ভ্যালু হ'ব 3 b এৰ ভ্যালু 2 c এৰ ভ্যালু 1 d এৰ ভ্যালু 1 ইয়াত পুটিং কৰি দিলে হৈ গল কাৰণ ইয়াৰ ভ্যালু যেহেতু উলিয়াব দিছে ভ্যালুটো আমাক কাৰ ভ্যালু উলিয়াব দিছে এটো ভ্যালু উলিয়াব দিছে তেতিয়ালে আমাৰ a ভ্যালু 3 b এর ভ্যালু 2 c এর ভ্যালু -1 d এর ভ্যালু 2 আছে তেতিয়ালে 3 আৰু 2 যোগ কৰিলে 5 হ'ব তাৰ পিছত প্লাসে মাইনাসে মাইনাস 2 ৰ পৰা 1 গলে 1 থাকিব এটো যোগ কৰিলে কি হ'ব 6 তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব সি অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে তাৰ পিছত এটো একেবাৰে ইজি ইয়াত কি বুলি কৈছে
পুনৰ একেলগে তিনিওটা ঘণ্টা বাজিব বুলি কৈছে ইয়াত এটা ঘণ্টা তিনিটা ঘণ্টা ক্ৰমে দিয়া আছে 12 15 ইয়াৰ এলচিয়াম ওলালে হৈ গ'ল আমি আগতে এলচিয়াম উলিয়াইছোঁ এইটো ৰিভিজন চেপ্টাৰৰ যেহেতু এলচিয়াম আমি 12 15 18 এলচিয়াম ওলালোঁ 2 6 12 এফালে 15টো নাযায় 2 9 গুণ 18 3 2 গুণ 6 3 5 15 3 3 গুণ 9 তেতিয়াহ'লে আমাৰ এলচিয়ামত আমাৰ গোটেইখিনি আমি পূৰণ কৰা হয় এই হিচাপত মিলাকে এটা লয় গোটেইখিনি পূৰণ কৰি কিমান পালোঁ 180 পালোঁ নিশ্চয় বুজি পাইছে তেতিয়াহ'লে 180 ক'ত আছে ডি অপশ্যনত আছে নিশ্চয় বুজি পাইছে 7 নম্বৰটো অপশ্যন কেইটা চালে একেই যেন লাগে কিন্তু তোমাৰ পাৰফেক্টলি মোৰ মতে এইটো হ'ব ডি হ'ব এনেকা হ'ব যেহেতু ইয়াত আমাৰ 48 বহিব 48ক আমাৰ ইয়াত 24 বাৰ যাব যেহেতু 224 48 আকৌ 2 এইটো ইয়াৰ ভেলু আৰৰ ভেলু 12 হ'ব আৰৰ ভেলু 12 হ'ব 2 12 24 তাৰপিছত আকৌ 2 6 গুণ কিমান হ'ব 12 হ'ব আৰু 2 3 গুণ কিমান হ'ব 6 তেতিয়াহ'লে আমি ফাৰ্ষ্টত থাকিলে আমাৰ 48 কিউৰ ভেলু থাকিলে কিমান আমাৰ 48 তাৰপিছত আৰৰ ভেলু পালোঁ আমি কিমান 12 পালোঁ আৰৰ ভেলু কিমান পালোঁ 12 পালোঁ তেতিয়াহ'লে ডি অপশ্যনটো শুদ্ধ হ'ব বুলি মই ভাবোঁ 8 নম্বৰ কুৱেশ্যনটো ইকুৱেশ্যন এইটো এক্সৰ ভেলু এইটো দিয়া আছে ৱাইৰ ভেলু এইটো দিয়া আছে এইটো প্ৰমাণ কৰি চালে আমাৰ ইয়াতো আছে কিতাপতে আছে এইটো এই যিহেতু এইটো কি হ'ব এক্সৰ ভেলুটো এইটো 4 কিউলৈকে দিয়া আছে এইটোক আমি এনেকা কৰি দিলে হ'ল এইটো সত্য হ'ব ফাৰ্ষ্টৰটো ৰিমাইণ্ডাৰ যিটো ইউক্লিডৰ কলনবিধিত যাব লাগিব এইটো ইউক্লিডৰ কলনবিধিত লৈ গৈ তাৰপিছত আৰৰ ভেলু হ'ব এইটো কি আছিলে 0ৰ সমান আৰ আৰতকৈ 4 ডাঙৰ এইটো কাৰণে ৰিমাইণ্ডাৰ এইটো আৰৰ ভেলুটো কি হ'ব ৰিমাইণ্ডাৰটো 0 1 2 3 লৈকে হ'ব ইয়াত আমাৰ কি হ'ব যিহেতু যুগ্ম সংখ্যা কেইটা কি হ'ব অড ইন্টিজাৰ কেইটা কি হ'ব ইয়াত 0 আৰু 2 হ'ব ইভেন কেইটা আমাৰ কি হ'ব 1 আৰু 3 হ'ব তেতিয়াহ'লে ইয়াত এইটো কি হ'ব সত্য হ'ব কিন্তু তোমাৰ কি হ'ব ৱাইৰ ভেলুটো যিহেতু ৱাইৰ ভেলুটো তোমাৰ কি হ'ব এইটো 0ৰ সমান আৰ আৰতকৈ 6 ডাঙৰ ইয়াৰ ভেলু কেইটা এইটো হ'ব তাৰপিছত ইয়াত অড ইন্টিজাৰ যিহেতু 2ৰে বিভাজ্য নহয় নোহোৱা কেইটা আমাৰ কি হ'ব 2ৰে বিভাজ্য নোহোৱা কেইটা এইটো হ'ব তাৰপিছত আমাৰ এইটো হ'ব এইটো কাৰণে এইটো কি হ'ব সত্য হ'ব এইটো কাৰণে অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ চি অপশ্যনটো শুদ্ধ হ'ব যিহেতু এক্স সত্য আৰু ৱাই অসত্য মানে এক্স ইজ ট্ৰু বাট ৱাই ইজ ফলছ এইটো হ'ব চি অপশ্যন নিশ্চয় বুজি পাইছে এইটো কিতাপতে আছে 9 নম্বৰ আৰু 10 নম্বৰটো একেই দিছে তোমালোকক মই কৈছিলোঁ ওপৰতো তোমালোকে চাবলৈ একো দৰকাৰ নাই তলৰটো চাব লাগে 2 আৰু 5 থাকিলে আমাৰ কি হয় পৰিসমাপ্তি আছিলে আমাৰ কি আছিলে পৰিসমাপ্তি এইটো জানিব লাগিব সাপোজ এনেকা আৰু এইটো ভাঙিব লাগে ওপৰটোক আমি চাব দৰকাৰ নাই আমি এইটো 1 2 5 0 চালো ইয়াক ভাঙিলো এইটো 5 এটা 5 কেইটা হল 5 4টা হল যেটো ডেসিমেল ওপৰটো হিসাব কৰিব কৈছে এইটো কাৰণে ইয়াত পাৱাৰ অফ n ইকুৱেল টু কিমান হ'ব 4 হ'ব তেতিয়ালে আমাৰ অপচন কোনটো হ'ব ডি অপচনটো হ'ব 4টা দশমিক স্থান এইটো হ'ব নিশ্চয় বুজি পাইছে তাৰ পিছত এইটো একি এইটো 25 এইটো কিতাপতে আছে এনি অফ দা ন্যাচাৰাল নাম্বাৰ উইচ অফ দা ফ্লোয়িং নাম্বাৰ উইল ইন অফ দা 0 অফ ডিজিট এইটো 2 * 5 থাকিলে আমাৰ এইটো হয় নিশ্চয় বুজি পাইছে এইটো তাৰ পিছত এইটো একে আৰু দা গ্ৰাফ অফ দা পলিনোমিয়েল ইন্টাৰসেকশন x axis 2 পইণ্ট অফ দা x axis and another y axis এইটো কি হ'ব ৰৈখিক হ'বই আৰু এইটো x axisত এইটো x + y থাকিলে আমাৰ কি হয় ৰৈখিক হয় লিনিয়াৰ হয় তাৰ পিছত স্কোয়াৰ থাকিলে আমাৰ কি হয় কোয়াড্ৰেটিক হয় কিউব থাকিলে কি হয় তোমাৰ কিউবিক হয় ধ্ৰুৱকটো এইটো কনস্ট্যান্ট টার্ম যেহেতু কনস্ট্যান্ট টার্মটো কয় এইটো নিশ্চয় বুজি পাইছে তেতিয়ালে কি হ'ব ৰৈখিকটো হ'ব এইটো একেবাৰে ইজি এইটো তাৰ পিছত এই ভ্যালুটো উলিয়াই দিছো এনেকা যেহেতু 12 নম্বৰটো কৈছে if 1 0 of the polynomial এইটো দিয়া আছে is 1 বুলি দিছে then the value of a value উলিয়াবলৈ এইটো কিতাপতে আছে পলিনোমিয়েল বহুপদৰ এইটো আমাৰ কেনেকা কৰিব লাগিব p গলে যেহেতু 0 এইটো আমাৰ বহুপদৰ শূন্য বুলি কৈছে তেতিয়ালে আমাৰ ইয়াৰ ভ্যালু কি হ'ব 0 হৈ যাব তাৰ পিছত x ৰ ভ্যালুটো আমাৰ 1 দিয়াই আছে 1 স্কয়াৰ কৰিলে 3 তাৰ পিছত x ৰ ভ্যালু 1
তাৰপিছত 1 দুটা পূৰণ কৰিলে 1 হ'ব 1 আৰু a পূৰণ কৰিলে a হ'ল এইটো ইয়াৰ ভেলু 0 হ'ল তাৰপিছত 3 1 এৰে 3 কৰিলে একেই থাকিব মাইনাছ এ প্লাছ এ মাইনাছ 3 মাইনাছ এ প্লাছ 3 হৈ গ'ল তাৰপিছত ইয়াৰ আগত 1 আছে 3 ৰ পৰা 1 গ'লে মাইনাছ 2a তাৰপিছত 3 ৰ পৰা 1 গ'লে 2 হ'ল তাৰপিছত এই 2 টো ইফালে লৈ আনিলোঁ ৰাইট হেণ্ড চাইডৰ পৰা লেফ্ট হেণ্ড চাইডত প্লাছটো কি হৈ গ'ল মাইনাছ মাইনাছ কেঞ্চেল 2 এৰে 2 এবাৰ যাব তেতিয়াহ'লে অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ এ অপশ্যনটো শুদ্ধ হ'ব 1টো তাৰপিছত এইটো একেবাৰে ইজি এইটো কি হ'লে এতিয়া 14 নম্বৰটো আমাৰ একেবাৰে ইজি ইফ ওৱান অফ দ্য জিৰ' অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণৰ যিহেতু দ্বিঘাত বহুপদটোৰ বহুপদৰ শূন্য দিয়া আছে বহুপদ চেপ্টাৰৰ তেতিয়া -3 দিয়া আছে কে ৰ মান উলিয়াব লাগে একেবাৰে ইজি মই সলভ কৰিছোঁ দিয়া আছে বহুপদৰ শূন্য -3 দিয়া আছে x ইকুৱেল টু তেতিয়াহ'লে -3 হ'ব p -3 গ'লে 0 হ'ব আৰু এইটো ভেলুটো ইয়াৰ ভেলু উলিয়াব লাগে k ৰ ভেলু উলিয়াব লাগে তেতিয়াহ'লে x ৰ জেগাত মই -3 বহালোঁ x ৰ জেগাত -3 1 তাৰপিছত মাইনাছ দুটা পূৰণ কৰি মাইনাছ প্লাছ 3 3 গুণ কিমান হ'ব 9 হ'ব তাৰপিছত প্লাছে মাইনাছে কি হ'ল মাইনাছ হৈ গ'ল 1 তাৰপিছত 9 এৰে ইয়াক ইনটু কৰি দিব লাগে ব্ৰেকেট গুচাব লাগে 9 আৰু 9k 9 1 গুণ 9 হ'ল তাৰপিছত 9k ৰ পৰা 3k মাইনাছ কৰিলে 6k হ'ব মাইনাছে প্লাছে মাইনাছ 9 ৰ পৰা 1 গ'লে 8 থাকিব 8 টো ইফালে লৈ গ'ল -2 প্লাছ হৈ গ'ল তো 6 টো গ'ল তললৈ গ'ল তাৰপিছত ইয়াক কিহেৰে যাব 2 এৰে 2 4 গুণাত 2 3 গুণ 6 তেতিয়াহ'লে k ৰ ভেলু আমি 4/3 পালোঁ তো কোনটো অপশ্যন শুদ্ধ হ'ব এ অপশ্যনটো শুদ্ধ হ'ব তাৰপৰা 15 নম্বৰটো কিতাপতে আছে এইটো চাব কিতাপতে আছে আমাৰ এইটো অংক আহিছিলে rx ইকুৱেল টু যদি বাকশেষ 0 হয় তেতিয়া তাৰ ডিগ্ৰীটো rxতকৈ বাকশেষতকৈ কি হয় বাজকটো কি হয় ডাঙৰ হয় এইটো নিশ্চয় বুজি পাইছে বাকশেষতকৈ বাজক ডাঙৰ হয় এইটো মনত ৰাখিবা তোমালোকে কিতাপতে আছে আমাৰ থেংক ইউ বাকি সলভ কেইটা মই কাইলৈ দিম তোমালোকে চাবা আজি মই 15 নম্বৰলৈকে দিলোঁ থেংক ইউ